মাত্ৰ দুদিন পূৰ্বে হাফলঙৰ এজন যুৱক অসহায় অৱস্থাত উলুবাৰী ৰাজপথত বহি থকাৰ সেই ভাইৰেল ভিডিঅ' নিশ্চয় সকলোৱে দেখিছে। হাফলঙৰ সুৰজ শৰ্মা বৰ্তমান ক'ত আছে বা কেনেকৈ আছে? আমি সুৰজৰ কাষলৈ আহিছোঁ, আমি সুৰজক আমি লগ পাম, আমি সুৰজৰ সৈতে কথা পাতিম আৰু বৰ্তমান দুটা দিনৰ পাছত সুৰজৰ নতুন ঠিকনানো কি আমি সবিশেষ জনাম। অমৃত ভোগ ভাণ্ডাৰা এটা আচলতে আশ্ৰয় শিবিৰ আৰু এই শিবিৰটোতে বৰ্তমান সুৰজ শৰ্মা তেওঁ আশ্ৰয় লৈছে আৰু তেওঁৰ নতুন ঠিকনা আমাৰ কেমেৰাৰ সন্মুখত। এয়া সুৰজ বাৰ্বিকিউৰ সেই কৰ্মচাৰীজন যি দুদিন পূৰ্বে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল আৰু তেওঁৰ যি অসহায় অৱস্থা, সেই অসহায় অৱস্থাৰ কথা সমগ্ৰ অসমবাসীয়ে আচলতে তেওঁ সেই খবৰ লাভ কৰিছিল আৰু সেই অসহায় সুৰজ বৰ্তমান নতুন আশ্ৰয় লাভ কৰিছে। সুৰজ, তোমাৰ নতুন ঠিকনা কি আজি? এতিয়া মই ইয়াতে অমৃত ভোগ ভাণ্ডাৰত মানে কাম পাইছোঁ নতুনকৈ 3 দিনমান হৈছে, পৰহিৰ পৰা। ইয়ালৈ অহা দুদিন হৈছে। তোমাৰ প্ৰথমতে আমি জানিব বিচাৰিম যে তুমি বাৰ্বিকিউৰ কৰ্মচাৰী আছিলা, 3 মাহ বাৰ্বিকিউত কাম কৰিছিলা, কি হৈছিলে তাত? তাতে মানে 3 মাহ কাম কৰিছিলোঁ, মানে লাষ্ট মাহৰ মানে লাষ্ট মাহৰ মানে 13 তাৰিখত মানে কিবা এটা সৰু মানে ভুলৰ কাৰণে মানে তাতে মেনেজাৰে মানে ওলাই দিছিলে মোক কামৰ মানে। এতিয়া লকডাউনত চলি আছিলে, এই টাইম কাৰ্ফিউ চলি আছে, তো ওলাই দিছিলে কাম কৰিবলৈ। মানে মোৰো অলপমান ভুল হৈছিলে, মানে ইমান ডাঙৰ ভুল নাছিলে, কিন্তু লকডাউন টাইমত মানে এনেকৈ ওলাই দিছিলে। তো ওলোৱাৰ পিছত মই এনেই ক'ত যাম এনেকৈ হৈ গৈছিলে, পইচাও নাছিলে, মই পইচা খুজিছিলোঁ, পইচা দিয়া নাছিলে। তো তাৰপিছত উলুবাৰীৰ দিনাখন অকলশৰে বহি আছিলা, তেতিয়া দাদা এজন আহিছিল তোমাৰ ওচৰলৈ। ৰাজীৱ দা আহিছিলে, মোক মানে তাতে পাইছে মোক, মানে লাচিত নগৰৰ ব্ৰিজত তাতে তুমি কৈছিলা। তো মই সুধিছে মোক, তো সুধিছেতো মই পূৰা মোৰ মানে ঘটনাটো মই কৈ দিছোঁ। তাৰপিছত সি লাইভ কৰিছিলে, লাইভ কৰা মানে পিছত মানে পূৰা ভাইৰেল হৈ গ'ল মানে লাইভটো। তাৰ পাছত কি হ'ল? ভাইৰেল হোৱালৈকে সকলোৱে দেখিলে শেষ সুৰজ শৰ্মা যিজন ভাইৰেল হৈছিলে, আৰু সেই সুৰজ শৰ্মা আছিল বাৰ্বিকিউ এমপ্লয়ী। তেওঁ তাত 3 মাহ কাম কৰিছিল, কিন্তু কৰ্মচাৰী হ'লেও তেওঁ প্ৰাপ্য আদায় আছিল আৰু তেওঁক বাৰ্বিকিউৰ পৰা উলিয়াই দিয়া হৈছিলে লকডাউনৰ সময়ছোৱাত। তাৰ পাছত অসহায় হৈ পৰিছিলে সুৰজ। তাৰপাছত আজি এতিয়া বাৰ্বিকিউৱে যিখিনি পাবলগীয়া যিখিনি পইচা তোমাৰ দিলেনে? আৰু আজি তোমাৰ নতুন ঠিকনা যেতিয়া তুমি পাইছা, কালি দিনটো কি হ'ল আচলতে? কালি আৰু পৰহি দিনটোত কি হ'ল? পৰহিতো মই দাদাহঁতে ইয়াতে মোক লৈ আহিছিলে এটা বেলেগ দাদাই, মানে ভাইৰেল হোৱাৰ পিছত ৰাজীৱ দাই মোক ভাইৰেল হোৱাৰ পিছত এটা বেলেগ দাদাই এটা টুটুন খাচাৰী বুলি এটা উলুবাৰী তাতে লগ পাইছিলে। সিও চাইছে মোৰ ভাইৰেলটো, তো চাই সি কৈছে যে একটা জেগা কাম আছে, এনেই ঘূৰিব নালাগে, কামটো কৰি লওঁ। তো কৈছে ঠিক আছে, কাম এতিয়া লকডাউনৰ সময়ত ক'ত যাম, কাম কৰিব। তো ইয়াত লৈ আহিছে মোক পৰহি। কোনে লৈ আহিছিলে ইয়ালৈ? টুটুন খাচাৰী বুলি। ভাইৰেল হোৱাৰ পিছত সিও চাইছে ভাইৰেল ভিডিঅ'টো, তো তাৰপিছত সি মোক লৈ আহিছে ইয়াতে। লৈ অহাৰ পিছত নেক্সট দিনত এই ৰাজীৱ দাবিলাক আহিছে ইয়াতে, অহাৰ পিছত মোক লগ পাইছে, তো লগ পাইছে, সিহঁতেও খুচি হৈছে। তো তাৰপিছত কালি মানে সিহঁতে ভাইৰেল হোৱাৰ পিছত বাৰ্বিকিউ নেশ্যনৰ পৰাও তাতে ছুপাৰভাইজাৰবিলাক কালি মাতিছিলে, বাৰ্বিকিউ নেশ্যনত কালি মাতিছিলে। কালি তোমাৰ পাবলগীয়াখিনি টকাখিনি দিলে নাই? দিছে। কিমান দিছে? 8,700। এতিয়া বাৰ্বিকিউৰ পৰা আৰু পাবলগীয়া পইচা নাই? পইচা পাবলৈ গোটেইখিনি পালা? গোটেইখিনি। তাৰপাছত ইয়ালৈ আহিলা? ইয়াতে আহিলে। তো সেইকাৰণে এইটোৱেই মানে মোৰ ঘটনাটো এইটোৱে হৈছিলে। তাৰপিছত মই চবকে ধন্যবাদ জনাম। ৰাজীৱ দা আৰু পূৰা সিহঁতৰ টীম আছিলে, NSUIৰ টীম আছিলে পূৰা, তাৰ লগত আৰু বেলেগ মানুহো আছিলে, সিহঁতে পূৰা হেল্প কৰিছে, তাতো ধন্যবাদ জনাম। আৰু টুটুন কাছাৰী বুলি এটা দাদা আছে, সি ইয়াতে সদায় আহে ৰাতিপুৱা ভাত খানা ল'বলৈ। তো সিয়ে মোক ইয়াতে লৈ আহিছে, কামটো সিয়ে দিছে, তো সেইকাৰণে তাকো মই ধন্যবাদ জনাম। আৰু চবকে সেই কাপোৰ কানি এতিয়া নতুনকৈ আকৌ তোমাক এতিয়া দেখা পাইছোঁ, ইয়াৰ পৰা দিছে? দিছে, কালি দিছে। আৰু সংবাদ মাধ্যমত তোমাক যথেষ্ট সহায় কৰিছিলে এই সময়ছোৱাত, কিবা ক'ব বিচাৰিবা তুমি? এইটো ধন্যবাদ জনাম, ইমান মানে প্ৰব্লেমৰ টাইমত হেল্প কৰিছে। আৰু ঘৰৰ মানুহে এতিয়া যোগাযোগ কৰিছে তোমাৰ সৈতে? কৰিছে। ঘৰৰ মানুহক কি ক'ব বিচাৰিবা? ঘৰৰ মানুহক মই ধন্যবাদ জনাম। মই এতিয়া ঠিকেই আছোঁ, প্ৰেজেণ্ট ছেটেল আছোঁ, ঠিকেই আছোঁ, চবেই হেল্প কৰিছে, চবেই মানে সহায় কৰিছে, চিন্তা নকৰে। এতিয়া ফোনো কথাও পাতিছে দাদাৰ লগতো, তো দাদাই কৈছে আহিব নেকি? মই কৈছোঁ আহিবতো পাৰিম, কিন্তু এতিয়া বৰ্তমান লকডাউনৰ টাইমত গাড়ীও পাবলৈ টান আছে। ঘৰত কোন কোন আছে তোমাৰ? ঘৰত দাদা আছে 2টা। দাদা, তুমি সৰু? তুমি কেতিয়া আহিছিলা হাফলঙৰ পৰা গুৱাহাটীলৈ? কেতিয়া আহিছিলা? এনেই অহাটোতো বহুত দিন হ'ল, মানে 2 বছৰমান হ'ল গুৱাহাটী মই কাম কৰিছোঁ। মই আপোনালোকে প্ৰাগ নিউজৰ ছিকিউৰিটিও কৰিছিলোঁ যোৱা লকডাউনত। তাৰপিছত মই ঘৰত গৈছিলোঁ, ঘৰত সুৰক্ষা ছিকিউৰিটি মই কৰিছিলোঁ, 1 বছৰমান কৰিছোঁ। আপোনালোকে প্ৰাগ নিউজতো মই ডিউটি কৰিছোঁ, ছিকিউৰিটি ডিউটি।
তাৰপিছত মই যোৱা লকডাউনটো খোলাৰ পিছত মই ঘৰত গৈছোঁ ঘৰত পৰা বহুদিন পিছত আহিছোঁ অলপ বেমাৰো হৈছিলোঁ বহুদিন পিছত অহাৰ পিছততো মানে চিকিউৰিটিটো আৰু চান্স পোৱা নাই খালী নাছিলে তাৰপিছত মই এইটো বাৰ্বেক নেশ্যনত সোমাইছোঁ ইয়াতে থাকিব দিছে বৰ্তমান অমৃত ভিডিঅ' থাকিব দিছে কাম আছে আৰু ভাল লাগিছে আৰু প্ৰব্লেম একো নাই আৰু ইয়াত একো প্ৰব্লেম পোৱা নাই নাই আৰু আজিৰ দিনটোত তুমি এতিয়া নতুনকৈ আৰু চিন্তা কৰিবলগীয়া একো নাই চব এতিয়া বৰ্তমান চব ঠিক আছে মই পৰিৱেশটো দেখুৱাইছোঁ সুৰজে থকা এই নতুন যিটো ঠিকনা এই ঠিকনাটোৰ মই কিছু ছবি এই মুহূৰ্তত দেখুৱাম অমৃত ভোগ ভাণ্ডাৰাৰ পৰিৱেশ মই দেখুৱাইছোঁ ইয়াত এনেকৈ প্ৰতিদিনা এই সুৰজৰ নিচিনাকৈ ইয়ালৈ অহা বিভিন্ন আচলতে অতিথিসকলৰ কাৰণে ইয়াত থকা যিসকল লোক এই শিবিৰত থকা বিভিন্ন লোকসকলক তেওঁলোকক সহায় কৰাৰ কাৰণে ইয়াত এইদৰে বিশালভাৱে আচলতে ইয়াত এইদৰে ৰন্ধা বঢ়া কৰা হয় এই ভাণ্ডাৰাত তেওঁলোকে এইদৰে খাদ্য প্ৰস্তুত কৰে প্ৰতিদিনে আৰু এই ভাণ্ডাৰাত এই সুৰজৰ নিচিনাই বহু লোকে আচলতে আশ্ৰয় লাভ কৰে এই ভাণ্ডাৰাত এইদৰে পৰিচালিত কৰে আৰু আমি কিছু কথা পাতিম আচলতে দাদা ইয়াত কিমানৰ কাৰণে এইদৰে সদায় ৰন্ধা বঢ়া কৰা হয় ইয়াতে 2000 3000 4000 5000 মানুহ যায় সদায় খানা ক'লে যায় ইয়াৰ পৰা গোটেই যায় GMC যায় আপোনাৰ ক'ৰবাত মালিগাঁও বহুত জেগাত যায় মই বাইদেউ দুগৰাকী আছে সুৰজৰ বৰ্তমান আচলতে দুগৰাকী বাইদেউ আছে বাইদেউ দুগৰাকী আমি যদি সম্ভৱ হয় তেওঁলোকৰ পৰা আমি কথা পাতিম কাৰণ সুৰজে প্ৰথম আহি ইয়াত কাক লগ পাইছিলা সেইটো দাদাহঁতো লগ পাইছে দাদা দুটা লগ পাইছিলা অকণমান আহিব পাৰিব নেকি বাইদেউ বৰ্তমান সুৰজ যেতিয়া আহিছে আপোনালোকে লগ পাইছে কেনেকুৱা পাইছে আপোনালোকে বহুত ভাল পাইছোঁ বিৰাট ভাল ল'ৰা হাফলঙৰ এজন অসহায় যুৱক যেতিয়া এতিয়া সহায় পাইছে হৈছে আমি বুজাই কেনে এইখানে কৈছোঁ তুমি ইয়াতে থাকা আৰু বিৰাট ভাল ল'ৰাটো সহায় ল'ৰা কোনো জাগাত পৰি আছিলে এওঁলোকে বোলে লৈ আনিছে কিন্তু ল'ৰাটোক আমি ভাল লাগিছে বিৰাট ভাল ল'ৰা বঢ়িয়াকৈ কাম কৰি আমাৰ লগত মিলি গৈছে একদম পূৰা মিলি গৈছে ঘৰৰ ল'ৰাৰ নিচিনা লাগিছে আমি কথাই পাতি থাকোঁ হাঁহি থাকোঁ ধেমালি কৰি থাকোঁ বিৰাট ভাল এতিয়া পূৰা আছে চিন্তা নকৰিব আপোনালোকে এওঁ ঠিক আছে এতিয়া ভাইটিৰ একাউণ্ট নাম্বাৰ নাই বোলে পইচা ঘৰত পঠিয়াবলৈ কৈছে ভাইহঁতে খুজি আছে আমি কৈছে একাউণ্ট খোলা ভালকৈ তোমাৰ লাইফৰ কাৰণে ৰাখা ভৱিষ্যত ভাল হ'ব ন ভাইটিৰ নিচিনা আমি ভালকৈ আজি ময়ো কাপোৰ কানি আনি দিছোঁ ভাইটিক বোলো পিন্ধা কাপোৰ আনি দিছোঁ লোৱা বুলি কৈছোঁ আৰু নিজৰ কমাই যি কৰা টকা পইচা ইয়াতে মালিকহঁতৰ লগত লগ লাগি থাকি ভালকৈ কাপোৰ কানি পিন্ধি লাইফটো ভালে হ'ব ইয়াতে থাকাম এয়া হাফলঙৰ সুৰজ শৰ্মাৰ কাহিনী আমি দেখুৱালোঁ এনেকুৱা বহু সুৰজ আছে আচলতে গুৱাহাটী মহানগৰীত এই লকডাউনৰ সময়ছোৱাত এইদৰে বহু যুৱক আচলতে কৰ্মহীন হৈছে বহু যুৱতী আচলতে নিজৰ সংস্থাপন হেৰুৱাইছে আৰু মহানগৰীৰ বিভিন্ন ঠাইত এইদৰে তেওঁলোক আচলতে থাকিবলগীয়া হৈছে কিন্তু এই অসহায়জনক এইদৰে কিছু সুহৃদৰ লোকে সহায় আগবঢ়াইছে যাৰ ফলত একাংশ লোকে পুনৰ লাভ কৰিছে এটা নতুন ঠিকনা এটা নতুন জীৱন পৰহি মই মোৰ ফেচবুক একাউণ্টৰ জৰিয়তে আমাৰ যোনটো উলুবাৰী অভাৰব্ৰিজ তাৰ ফ্ৰণ্টত যোনটো ফুট ব্ৰিজ তাৰ তলতে সুৰজ শৰ্মা নামৰ এজন মানুহক মই পাইছিলোঁ লাইভ দিছিলোঁ তো তেওঁক যোনটো বাৰ্বিকিউ নেশ্যন নামৰ ৰেষ্টুৰেণ্ট তাৰ পৰা তেওঁ উলিয়াই দিছিল বুলি কৈছিল যোনটো এই লকডাউনৰ সময়ত তাক মানে তাত বহুত মানুহ হৈছে বুলি উলিয়াই দিছিল তাক কোনো থকাৰ ব্যৱস্থা খোৱাৰ ব্যৱস্থা বা টকা পইচা একো দিয়া নাছিল তো সেইকাৰণে মই ফেচবুক লাইভৰ জৰিয়তে লাইভ দিছিলোঁ তো বহুত মানুহে হাফলঙৰ মানুহে মোক ফোন কৰিছিল বহুত যোগাযোগ কৰিছে তাৰ ভাইকেও যোগাযোগ কৰিছে মোৰ লগত তো সিহঁতে এইটো যি ভয়াৱহ পৰিস্থিতি এইটো পৰিস্থিতিত সিহঁতে এনেকুৱা কৰিব নালাগিছিল মানুহজনৰ বাপেক মাক একো নাই এজন ভাই আছে হাফলঙত গতিকে তাৰ লগত এনেকুৱা ব্যৱহাৰ কৰাটো খুবেই দুৰ্ভাগ্যজনক বুলি মই ভাবোঁ কাৰণ এনেকুৱা পৰিস্থিতিত তেওঁ ভাল ল'ৰা তেওঁ হাই ছেকেণ্ডেৰী পাছ কৰিছে তেওঁ ফুটপাথত থাকিবলগীয়া হৈছে এইটো বহুত অত্যন্ত দুৰ্ভাগ্যজনক কথা হৈছে মই লাইভ দিয়াৰ পিছতে মই হাফলঙৰ পৰা প্ৰায় তাৰ ফ্ৰেণ্ডছ তাৰ ক্লাছমেট আৰু বহুত প্ৰায় নিয়াৰ 150 মান মানুহে মোক যোগাযোগ কৰিছে কিছুমান মানুহৰ মই ৰেছপন্স দিব পৰা নাই গতিকে সেই মানুহে মোক কৈছে দাদা তাক হেল্প কৰক সি বহুত ভাল ল'ৰা ফেচবুক লাইভ দিয়াৰ পিছৰ দিনাই সিহঁতে মোক ফোন কৰিছে দাদা তাৰ চেলাৰীটো লৈ যাব চেলাৰীটো মোৰ ওচৰত আছে মই ক'লোঁ যে ফেচবুক লাইভ ভিডিঅ' শ্বেয়াৰ হোৱাৰ পিছত ভাইৰেল হোৱাৰ পিছত তোমালোকে কৈছা যে চেলাৰীটো লৈ যোৱা চেলাৰীটো এনেও দিব লাগিব সিহঁতে
মানে দুখীয়া মানুহ বোলে যে চেলাৰী নিদিব বা উলিয়াই দিব এইবিলাক মানে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয়। আমি দুখীয়া হৈ মাতিছোঁ আৰু মাতি যাম। গতিকে সেইকাৰণে আজি তাৰ চেলাৰী আমি তাৰ পৰা লৈ দি দিছোঁ তাক।